উৎকট গৰমে দহিছে ৰাজ্য। অতিমাত্ৰা গৰমৰ বাবেই ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হৈছে ৰাজ্যবাসী। আৰু এনে অৱস্থাত আপুনি আপোনাৰ শিশুটিক কিদৰে সুৰক্ষিত কৰি ৰাখিব, কিদৰে ৰোগাক্ৰান্ত হোৱাৰ পৰা আপোনাৰ শিশুটিক ৰক্ষা কৰিব, সেই সন্দৰ্ভত দিহা আপোনালোকক দিবৰ বাবে মোৰ লগত উপস্থিত আছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ গকুল পাটোৱাৰী ছাৰ। আৰু এই মুহূৰ্তত মই গকুল পাটোৱাৰী ছাৰৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা পোৱা গৈছে ৰাজ্যত আচলতে বিগত কিছুদিন ধৰি যথেষ্ট গ্ৰীষ্ম প্ৰভাৱ বৃদ্ধি পাইছে আৰু ৰাজ্যত প্ৰতিদিনেই পাৰাস্তম্ভ আচলতে অতি উচ্চ স্তৰলৈ বৃদ্ধি কৰিছে। আজিও প্ৰায় ৩৮ ডিগ্ৰী পাৰাস্তম্ভ চুইছে। এনে অৱস্থাত দেখা গৈছে শিশুসকল যথেষ্ট ৰোগত আক্ৰান্ত হয় ডাঙৰৰ লগতে। আপুনি সেই শিশুসকলৰ অভিভাৱকক কেনেকুৱা ধৰণে পৰামৰ্শ প্ৰদান কৰিব ৰোগাক্ৰান্ত নহবৰ বাবে? আমাৰ ডেইলি আমাৰ গৰমটো বাঢ়িয়ে গৈ আছে। লাষ্ট 4 দিন ধৰি আমাৰ গৰমটো বাঢ়িয়ে গৈ আছে। ডেইলি পাৰাস্তম্ভ উঠিয়ে গৈ আছে। আমাৰ গৰমত তাৰমানে আমাৰ সকলোৰে অসহ্যকৰ হৈ গৈছে। আৰু এইবিলাকৰ মেইন কাৰণটো হৈছে আমাৰ যিটো প্ৰাকৃতিক ভাৰসাম্যটো আমি ৰক্ষা কৰিব পৰা নাই। আমি গছ গছনি কাটি নোহোৱা কৰিছোঁ, এয়াৰ পলিউশ্যন আমাৰ বেছি হৈছে। এইবিলাকৰ মেইন কাৰণ। আৰু এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে কিছুমান আমি নিজৰ গাৰ্জেন হিচাপত কিছুমান আমি বস্তু কৰিব লাগিব। এতিয়া ল'ৰা ছোৱালীবিলাকক আমি গৰমত পৰাপক্ষত কাম নাথাকিলে ওলাব নিদিয়াই ভাল। আৰু মানুহবিলাকৰ আচলতে কাম নাথাকিলে বাহিৰত বেছি নোলোৱাই ভাল। তাৰোপৰি যদি আমি এটা নিয়ম কৰোঁ, প্ৰত্যেক জন্মদিনত যদি বাচ্ছাবিলাকৰ প্ৰত্যেক জন্মদিনতে হওক বা প্ৰত্যেক মাহ এটা আমি চিলেক্ট কৰি পেলাই এদিন যদি এটা গছ পুলি ৰুওঁ, সেইটো আমি দিহা পৰামৰ্শ দিব লাগে। তো সমাজকো আমি ক'ব লাগে যে আমি প্ৰত্যেক দিনাই যদি সেইটো কথা ভাবোঁ যে আমি বছৰতে এটা হওক বা মাহতে এটা আমি গছপুলি যাতে ৰুওঁ। আৰু নিজৰ 4 সীমাৰ ভিতৰতে যদি গছপুলি ৰুওঁ আৰু ৰাস্তা ঘাটে যদি গছপুলি ৰোৱা আমি নিয়ম কৰোঁ, এইবিলাক বস্তু আমি চাব লাগে। আৰু পাৰা পৰিশ্ৰমত আমি পৰ্যাপ্ত পৰিমাণে বাচ্ছাবিলাকক পানী খাব দিব লাগে এই গৰমৰ ক্ষেত্ৰত, যাতে তেওঁলোকৰ ভালকৈ পেচাবটো হৈ থাকে। আমি পানীটো পৰ্যাপ্ত পৰিমাণে পোৱাৰ ক্ষেত্ৰত আমি গম পাওঁ তেওঁলোকৰ পেচাব কেইবাৰ হৈছে, সেইটো যদি আমি হিচাপ কৰোঁ গম পাওঁ যে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণে পানী খাইছে। আৰু বিভিন্ন ধৰণৰ ফলৰ ৰস তেওঁলোকক দিব লাগে, যিটো আমি ঘৰত বনাই পেলাই দিব পাৰোঁ। পাৰাৰ পৰিশ্ৰমে বাহিৰৰ বা যিটো আমাৰ ৰাস্তাৰ কাষৰ যিবিলাক আমাৰ ফল মূলৰ ৰস থাকে বা কুঁহিয়াৰৰ ৰস, এইবিলাক আমি দেখা গৈছে শিশুসকলে আচলতে যথেষ্ট এই সময়ত কোল্ড ড্ৰিংকছ সেৱন কৰে। তেওঁলোকে বিভিন্ন পেকেটিং খাদ্য খায়, কোল্ড ড্ৰিংকছ খায়। এই সন্দৰ্ভত আপুনি অভিভাৱকক কি আহ্বান জনাব? পেকেট ফুডবিলাক পাৰা পৰিশ্ৰম আমি এভইড কৰিব লাগে। কাৰণ এইকাৰণে এভইড কৰিব লাগে, পেকেট ফুডবিলাকত কিছুমান কেমিকেল দিয়া থাকে, যাৰ ফলত বস্তুবিলাক ভিতৰত নষ্ট নোহোৱাকৈ থাকে। গতিকে সেইবিলাক যিহেতু কেমিকেল দি পেলাই বনোৱা বস্তু, গতিকে সেইবিলাকক আমি পাৰা পৰিশ্ৰম এভইড কৰিব লাগে। আৰু যিকোনো বস্তু পেকেট খোৱাৰ আগতে আমি তাৰ এক্সপায়াৰী ডেটটো চাব লাগে। বেছিভাগৰে এক্সপায়াৰী ডেটটো খুব কম সময় থাকে, সেইবিলাক নোচোৱাকৈ খাব দিব নালাগে। পাৰাৰ পিছত ময়দাৰ বস্তু বা পেকেটৰ বস্তুবিলাক এভইড কৰি পেলাই ঘৰত বনোৱা বস্তুখিনি আমি খাব দিব লাগে। কাপোৰ পাতি পিন্ধাৰ ক্ষেত্ৰতো আচলতে কিবা থাকিব থাকে নেকি আপোনালোকৰ পৰামৰ্শ? এই গৰমৰ ক্ষেত্ৰত যথেষ্ট আচলতে কিছুমান বহুত বেছি কাপোৰ পিন্ধে, কিবা থাকিব নেকি? আমাৰ পাৰাপক্ষত থাকে, আমি কটন কাপোৰ পাৰাপক্ষত পিন্ধিলে ভাল হয়। কটন, লাহি কাপোৰ, কটন তেনেকুৱা কাপোৰ পিন্ধিলে গাত লিপিড খাই থকা কাপোৰবিলাক পাৰাপক্ষত এভইড কৰিব লাগে। কাৰণ কিছুমান আজিকালি দেখা যায় লং পেণ্ট চাৰ্টবিলাক পিন্ধি একদম গাত লিপিড খাই থাকে। ভিতৰত যাতে আমি অলপ বতাহ চলাচল কৰিবৰ কাৰণে জেগা থাকে আৰু কাপোৰটো যাতে ঢিলা থাকে, তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব দিব লাগে ল'ৰা ছোৱালীবিলাক। বহু শিশু কিন্তু এতিয়াও আপোনাৰ বিভিন্ন দৈনিক ভাইৰেল জ্বৰ আক্ৰান্ত হৈছে, কোনোবা ডায়েৰিয়াত আক্ৰান্ত হৈছে। আচলতে এই গৰমৰ কাৰণে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আপুনি কি কয়? গৰমত জেনেৰেলি বেমাৰবিলাক বাঢ়ে। এইবিলাকতো নৰ্মেলিও থাকে কিছুমান বেমাৰ, কিন্তু গৰমত এইবিলাক আমি এইবাৰ দেখিছোঁ জ্বৰৰ সংখ্যা অলপ বাঢ়িছে, ভাইৰেল বেমাৰৰ ডায়েৰিয়াৰ সংখ্যা বাঢ়িছে, অলপ কাহ চৰ্দিৰ সংখ্যাও বাঢ়িছে। আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ দেখা গৈছে বাহিৰৰ পৰা অহাৰ লগে ল'ৰা ছোৱালীবিলাকে ধৰক পটককৈ গাটো ধুই দিয়ে বা ফেনখনৰ তলতে বহি যায় বা এচিটো চলাই দিয়ে বা ডাইৰেক্ট এইবিলাক ফ্ৰিজৰ পানীত থয়, এইবিলাক এটা বেমাৰৰ লক্ষণ হয়। আৰু পাৰাপক্ষত বাহিৰত ধৰক কোনোবাই কুঁহিয়াৰৰ ৰস খায়, এইবিলাক কিমান হাইজিনভাৱে বনায় এইবিলাক আমি লক্ষ্য কৰিব লাগিব। হাইজিনভাৱে যিবিলাক ধৰক মানে চাফ চিকুণকৈ হোৱা বস্তুবিলাকৰ ক্ষেত্ৰত বেমাৰ আজাৰবিলাক কমি থাকে। কিন্তু হাইজিনটো মেইনটেইন নোহোৱাকৈ চব বস্তু যদি আমি খাব বিচাৰোঁ, তেতিয়াহ'লে বেমাৰ আজাৰৰ সংখ্যাটো অলপ বাঢ়ে। বৰ্তমান আপোনালোকৰ চিকিৎসা মহাবিদ্যালয়ত কিমানমান শিশু এই গৰমৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে? কিমানমান বৰ্তমান মানে কিমানমান এডমিট হৈছে? আমাৰ ধৰক ৱাৰ্ড এতিয়া ধৰক আমাৰ বেবী ৰুমো আছে, বেবী ৰুম 2টা আছে। বাহিৰৰ শিশুৰ কাৰণে বেলেগ, ভিতৰৰ শিশুৰ কাৰণে বেলেগ থাকে ইয়াত জন্ম হোৱা। আৰু আমাৰ পেডিয়াট্ৰিক এটা ICU আছে, পিকু বুলি কওঁ, আৰু আমাৰ চিলড্ৰেন ৱাৰ্ড এটা আছে। আমাৰ এতিয়া বেমাৰৰ সংখ্যা বাঢ়ি আছে। আমাৰ এবছৰে হ'ল, এবছৰৰ তুলনাত ক্ৰমান্বয়ে আমাৰ পেচেণ্টৰ সংখ্যা বাঢ়ি গৈ আছে। আজিও আমাৰ বহুতকেইটা এডমিশ্যন হৈছে।
গতিকে আমি বিভিন্ন ধৰণৰ ইয়াত চিকিৎসাবিলাক কৰি আছোঁ আৰু এইবিলাক ক্ষেত্ৰত এইবাৰ আমাৰ দেখা গৈছে ডায়েৰিয়া পেচেণ্ট বা জ্বৰৰ পেচেণ্ট বা কাহ চৰ্দি পেচেণ্ট অলপ বেছি গৰমৰ কাৰণে হৈছিল। এইবিলাক হৈছে গৰমৰ এটা কাৰণতা হয়। হয়, আচলতে এগৰাকী আছিল ডাক্তৰ গকুল পাটোৱাৰী, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰোগ বিশেষজ্ঞ। ইতিমধ্যে তেখেতে আপুনি আপোনাৰ শিশুটিক এই গৰমৰ দিনত কিদৰে যতন ল'ব, কি খাদ্য আপোনাৰ শিশুটিক আপুনি খাবলৈ দিব, খাবলৈ নিদিব, কেনেকুৱা ধৰণে তাক যতন কৰি ৰাখিব, সেই সন্দৰ্ভত আচলতে পৰামৰ্শ প্ৰদান কৰিছে। আশা কৰোঁ আপুনি আমাৰ এই প্ৰতিবেদন প্ৰত্যক্ষ কৰি নিশ্চিতভাৱে উপকৃত হ'ব।